Good morning, ছাত্ৰ ছাত্ৰীসকল। মই সমহীয়া পৰীক্ষাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ বিজ্ঞান বিষয়ৰ পাৰ্ট 2ৰ কুৱেশ্যন কেইটামান লৈ আছোঁ। পাৰ্ট 2ত আহিছিলে প্ৰথম কুৱেশ্যনটো, যিটো 1 নম্বৰত দিয়া হৈছিলে, ময়ূৰে তেওঁলোকৰ স্কুল লেবৰেটৰীত কাগজ এখনত বগা পদাৰ্থ পায়। তেওঁ কাগজখন লেবৰ খিৰিকীৰ ওচৰত ৰাখে আৰু খিৰিকীৰে সূৰ্যৰ পোহৰ আহি কাগজখনত পৰিছিল। তেওঁ 5 ঘণ্টাৰ পাছত ঘৰলৈ কাগজখন নিবলৈ আহোঁতে তেওঁ লক্ষ্য কৰিলে যে বগা পদাৰ্থখিনি মটিয়া হৈ পৰিছে। এই পৰ্যবেক্ষণটোৰ পৰা ময়ূৰে 1 নম্বৰৰ দুটা প্ৰশ্ন সুধিছে। কাগজখনত ময়ূৰে পোৱা আটাইতকৈ সম্ভাৱ্য পদাৰ্থটো কি হ'ব পাৰে? ইয়াত সুধিছে। আৰু বিত দিছে পদাৰ্থটো বগাৰ পৰা মটিয়া ৰঙলৈ সলনি হয় আৰু এই বিক্ৰিয়াৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। আৰু এই প্ৰশ্নটোত আহিছে 1+1 অৰ্থাৎ 2 নম্বৰ আহিছে। ইয়াত প্ৰথমটো দিছিলে ময়ূৰে তেওঁলোকৰ স্কুল লেবৰেটৰীত এখন কাগজত বগা পদাৰ্থটো পালে। সেই বগা পদাৰ্থটো সূৰ্যৰ পোহৰত যেতিয়া 5 ঘণ্টামান ৰখা হ'ল তেতিয়া মটিয়া ৰঙৰ হৈ পৰিলে। আৰু সেই পদাৰ্থটোনো কি হ'ব পাৰে? সেই বগা পদাৰ্থটো হৈছে কি? চিলভাৰ ক্লৰাইড। আৰু এই চিলভাৰ ক্লৰাইড যেনেকৈ সূৰ্যৰ পোহৰত থৈ দিলে কি হৈ যায়? ই চিলভাৰ আৰু ক্লৰিনলৈ ভাঙি যায়। অৰ্থাৎ আৰু যেতিয়া ই চিলভাৰ আৰু ক্লৰিনলৈ ভাগি যাব তেতিয়া এই চিলভাৰটো বগাৰ পৰা কি হৈ যাব? মটিয়া ৰঙৰ হৈ পৰিব। অৰ্থাৎ কাগজখনত ময়ূৰে পৰা আটাইতকৈ সম্ভাৱ্য পদাৰ্থটো কি হ'ব পাৰে? চিলভাৰ ক্লৰাইড। ঠিক সেইদৰে চিলভাৰ ব্ৰমাইডো হ'ব পাৰে। চিলভাৰ ক্লৰাইড বা চিলভাৰ ব্ৰমাইড হ'ব আৰু মটিয়া পদাৰ্থটো হ'ব চিলভাৰ। চিলভাৰ ক্লৰাইড হ'লে চিলভাৰ আৰু ক্লৰিন, চিলভাৰ ব্ৰমাইড হ'লে চিলভাৰ আৰু ব্ৰমিন হ'ব। গতিকে মটিয়া পদাৰ্থটো হ'ব চিলভাৰ। আৰু 2 নম্বৰ বিত সুধিছিলে যে পদাৰ্থটো বগাৰ পৰা মটিয়া ৰঙলৈ সলনি হয়, এই বিক্ৰিয়াৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। আৰু ৰাসায়নিক সমীকৰণটো হ'ব এয়া, বগা চিলভাৰ ক্লৰাইড, সূৰ্যৰ পোহৰত বগা চিলভাৰ ক্লৰাইডটো গোটা হয়, চিলভাৰ আৰু ক্লৰিন গেছলৈ পৰিৱৰ্তিত হৈছে। চিলভাৰটো গোটা আৰু ক্লৰিনটো গেছ। ইয়াত যিহেতু ক্লৰিন দুটা হ'ব গতিকে ইয়াত সন্তুলিত ৰাসায়নিক সমীকৰণটোত চিলভাৰ ক্লৰাইড দুটা লাগিব আৰু ঠিক সেইদৰে চিলভাৰ দুটা আৰু ক্লৰিন গেছ উৎপন্ন হৈছে। কুৱেশ্যন নম্বৰ 2ত সুধিছে, তলৰ ৰাসায়নিক বিক্ৰিয়াত উল্লেখিত পৰিৱৰ্তন দেখুওৱা একোটাকৈ সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। ইয়াত প্ৰথমটো দিছে উষ্ণতাৰ পৰিৱৰ্তন। উষ্ণতাৰ পৰিৱৰ্তন হ'বলৈ হ'লে কেনেকুৱা ধৰণৰ ৰাসায়নিক সমীকৰণ আমি লিখিব পাৰোঁ? তাৰ বাবে ইয়াত চোৱা, পুৰা চূণটো হৈছে কেলছিয়াম অক্সাইড আৰু ইয়াৰ লগত যেতিয়া পানী মিহলি কৰা হ'ল তেতিয়া শিথিলিত চূণ উৎপন্ন হ'ব। আমি জানো চূণ যেতিয়া পানীত দিয়া হয় লগতে তাপো উৎপন্ন হয়, এটা তাপোপৰিজী বিক্ৰিয়া। ইয়াত উষ্ণতাৰ পৰিৱৰ্তন হৈছে। চূণটোত পানী দিয়াৰ লগে লগে ঠাণ্ডা আছিলে, গলি যাওঁতে কি হৈ গ'ল? গৰম হৈ গ'ল। এইটো উষ্ণতাৰ পৰিৱৰ্তনৰ বাবে আমি এইটো সমীকৰণ আমি লিখিব পাৰোঁ। আৰু 2 নম্বৰত দিছে অধক্ষেপৰ গঠন। এনে এটা ৰাসায়নিক সমীকৰণ দেখুৱাব লাগে যিটোত মানে অধক্ষেপ উৎপন্ন হৈছে। সেই অধক্ষেপ উৎপন্ন হোৱাৰ বাবে আমি সমীকৰণ এইটো লিখিব পাৰোঁ, ছ'ডিয়াম ছালফেট Na2SO4, যিটো জলীয়। ছ'ডিয়াম ছালফেটে যেতিয়া বেৰিয়াম ক্লৰাইডৰ লগত বিক্ৰিয়া কৰিব, এইটোও জলীয়, তেতিয়া কি হ'ব? বেৰিয়াম ছালফেট উৎপন্ন হ'ব যিটো অধক্ষেপ হ'ব। সেইকাৰণে গোটা লিখা হৈছে S, আৰু লগতে কি উৎপন্ন হ'ব? ছ'ডিয়াম ক্লৰাইড। ছ'ডিয়াম ক্লৰাইডটো জলীয় অৱস্থাত থাকিব আৰু কিন্তু এই বেৰিয়াম ছালফেটটো কি হ'ব? অধক্ষেপ উৎপন্ন হ'ব। সেইকাৰণে ইয়াত S লিখা হৈছে, গোটা S4 ছলিড। 3 নম্বৰ প্ৰশ্নটো দিছে, পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ কিয় পাৰমাণৱিক আকাৰ কমি যায়? আৰু 13 নম্বৰ বৰ্গত থকা ধাতুটোৰ নাম লিখা। আমি জানো পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে মৌলবোৰৰ পাৰমাণৱিক আকাৰ কমি যায়। কাৰণ পৰ্যায় এটাত একেটা পৰ্যায়ত মৌলটোৰ পাৰমাণৱিক আকাৰ বাওঁফালৰ পৰা সোঁফাললৈ এইকাৰণেই কমে কাৰণ একেটা পৰ্যায়ত থাকিলে মৌলটো একেটা কক্ষতে থাকিব আৰু তেতিয়া কি হ'ব? তাৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি যাব। পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে মৌলবোৰ কি হয়? পাৰমাণৱিক আকাৰ কমে। ইয়াৰ বাবে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে পাৰমাণৱিক ব্যাসাৰ্ধ কমে, অৰ্থাৎ নিউক্লিয় আধান বঢ়াৰ বাবে এনে হয়। অৰ্থাৎ নিউক্লিয় আধান প্ৰটন আৰু নিউট্ৰনৰ সংখ্যা বাঢ়িব, ঠিক সেইদৰে ইলেক্ট্ৰনো বাঢ়িব বাহিৰতম কক্ষত
আৰু বৰ্ধিত নিউক্লিয় আধানে ইলেক্ট্ৰনবোৰক নিজৰ ওচৰৰ ফালে অৰ্থাৎ নিউক্লিয়াছৰ ফালে বেছিকৈ টানে আৰু সেইভাবে কি হৈ যায় পৰমাণুটোৰ আকাৰ কমি যায়। আৰু আমাক সুধিছে 13 নম্বৰ বৰ্গত থকা মৌলটোৰ ধাতুকল্পটোৰ নাম কি? 13 নম্বৰ বৰ্গত থকা ধাতুকল্পটোৰ নাম হৈছে কি বৰণ। 14 নম্বৰতহে সিলিকন আছে, কিন্তু 13 নম্বৰত কি আছে বৰণ। 13 নম্বৰ বৰ্গ অৰ্থাৎ এলুমিনিয়ামৰ সৈতে একেটা বৰ্গত থকা মৌল। তাৰ পিছৰ প্ৰশ্নটো দিছে 4 নম্বৰ প্ৰশ্নত এখন তালিকা দিয়া আছে, এখন মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকা। এই মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখন আমি লক্ষ্য কৰিলে কোনটো বস্তু দেখো এই আধুনিক পৰ্যায়বৃত্ত তালিকাত থকা মৌলৰ কোনটো পৰিয়াল এইখন তালিকাত নাই। আধুনিক পৰ্যায়বৃত্ত তালিকাত থকা এইটো ইয়াত চাইছোঁ আমি, ইয়াত এইখন আধুনিক পৰ্যায়বৃত্ত তালিকা। এই আধুনিক পৰ্যায়বৃত্ত তালিকাত থকা এই 18 নম্বৰ বৰ্গটো যিটো সম্ভ্ৰান্ত গেছৰ সমূহ আছে, মহৎ গেছ নবুল গেছসমূহ আছে, এই 18 নম্বৰ বৰ্গটো নাই। আধুনিক পৰ্যায়বৃত্ত তালিকা মৌলৰ কোনটো পৰিয়াল এইখন মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাত নাই। 18 নম্বৰ বৰ্গ অৰ্থাৎ সম্ভ্ৰান্ত গেছসমূহৰ পৰিয়ালটো এইখন তালিকাত নাই। আৰু সেই মৌলসমূহৰ যিকোনো এটা উদাহৰণ দিবলৈ কৈছে। সেই ইয়াত উদাহৰণসমূহ হিলিয়াম, নিয়ন, আৰ্গন, ক্ৰিপ্টন, জেনন, ৰেডন আছে। যিকোনো এটা লিখিলেই হ'ব। আমি যদি ইয়াত দিয়া যিকোনো এটা মৌলৰ উদাহৰণ দিওঁ, আমি হিলিয়াম, নিয়ন, আৰ্গন যিকোনো এটা দিলেই হৈ যাব। তাৰপিছৰ প্ৰশ্নটো দিছিলে কুৱেশ্যন নম্বৰ 5ত যে আধুনিক পৰ্যায়বৃত্ত তালিকাত তৃতীয় পৰ্যায়ৰ মৌলসমূহ বিবেচনা কৰি তলত দিয়া প্ৰশ্নসমূহ উল্লেখ কৰা। তৃতীয় পৰ্যায়ত এটা মৌলৰ নাম লিখা যিটো আটাইকেইটা কক্ষপথ সম্পূৰ্ণৰূপে ইলেক্ট্ৰন ভৰি আছে। তৃতীয় পৰ্যায়ৰ প্ৰথম, দ্বিতীয়, তৃতীয় পৰ্যায়ৰ সম্পূৰ্ণৰূপে ইলেক্ট্ৰন ভৰি আছে আৰু সেই মৌলটো হৈছে কি আৰ্গন। আমি জানো 18 নম্বৰ বৰ্গৰ মৌলসমূহৰ ইলেক্ট্ৰন পূৰ্ণ হৈ থাকে প্ৰত্যেকটো কক্ষ। গতিকে তৃতীয় পৰ্যায়ৰ ইলেক্ট্ৰনে পূৰ্ণ হৈ থকা মৌলটো হৈছে আৰ্গন। আৰু তাৰপিছৰ প্ৰশ্নটো দিছিলে যে এটা মৌলৰ নাম লিখা যিটো মৌলৰ বহিতম কক্ষত এটা ইলেক্ট্ৰন আছে। অৰ্থাৎ তৃতীয় পৰ্যায়ৰ কোনটো মৌলৰ বহিতম কক্ষত এটা ইলেক্ট্ৰন আছে। তৃতীয় পৰ্যায়ৰ বাহিতম কক্ষত এটা ইলেক্ট্ৰন থকা মৌলটো হৈছে কি ছডিয়াম। ছডিয়ামৰ ইলেক্ট্ৰনিক বিন্যাস হৈছে 2A21। গতিকে বাহিতম কক্ষত এটা ইলেক্ট্ৰন আছে, গতিকে মৌল হ'ব তৃতীয় পৰ্যায়ৰ মৌল হ'ব ছডিয়াম। আৰু তৃতীয় পৰ্যায়ৰ সম্পূৰ্ণ কক্ষ থকা মৌলটো হৈছে আৰ্গন। অৰ্থাৎ তাৰ ইলেক্ট্ৰনিক বিন্যাস হৈছে 288, 18 নম্বৰ মৌল। আৰু 18 নম্বৰ বৰ্গত আছে, ইলেক্ট্ৰন সম্পূৰ্ণ হৈছে, সেইটো হৈছে আৰ্গন। থেংক ইউ। বাকী প্ৰশ্নসমূহ মই পিছৰ ভিডিঅ'ত দি আছোঁ।